Hello dear students, welcome to Anandaram Borua Academy. I am Dibbajyoti Roy and I will teach you mathematics. So আজিৰ ক্লাছত আমি আমাৰ ফাৰ্ষ্ট চেপ্টাৰ সংহতি এইটো ষ্টাৰ্ট কৰিম। তো চোৱা আমি এতিয়া ডেফিনেশ্যনটো লৈ যাওঁ সংহতি মানেনো কি? সংহতি হ'ল সুসংজ্ঞাবদ্ধ বস্তুৰ সংগ্ৰহ। তো সুসংজ্ঞাবদ্ধ বস্তুৰ সংগ্ৰহ মানে এইটোৱে যে ইয়াতে আমি একদম শিওৰকে ক'ব পাৰিব লাগিব আমাৰ যেটো সংগ্ৰহ থাকিব তাত কোনবিলাক বস্তু থাকিব আৰু কোনবিলাক নাথাকিব এটো আমি একদম শিওৰকে ক'ব পাৰিব লাগিব। তো চোৱা ইংৰাজী বৰ্ণমালাৰ স্বৰ বৰ্ণবোৰ। তো এই সংগ্ৰহটোত কোনকেইটা বৰ্ণ থাকিব আৰু কোনকেইটা নাথাকে আমি একদম শিওৰকে ক'ব পাৰিছো। ইয়াতে কি থাকিব এ ই আই ও ইউ এইকেইটাই থাকিব। সেই কাৰণে এইটো আমাৰ কি হ'ব সংহতি হ'ব। ঠিক তেনেকৈ তুমি যদি কোৱা পাঁচতকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি তো পাঁচতকৈ সৰু স্বাভাৱিক সংখ্যা কোনকেইটা হ'ব 1 2 3 and 4 এইকেইটাই আমি একদম শিওৰকে ক'ব পাৰিছো। সো এইবিলাকক আমি সংহতি বুলি ক'ম। কিন্তু এতিয়া যদি মই কওঁ তোমাৰ ক্লাছৰ ভাল ছাত্ৰ ছাত্ৰীবোৰৰ সংহতি সো তেতিয়া আমি এইটো একদম শিওৰকে ক'ব নোৱাৰিম। আমি কোনবিলাক ছাত্ৰ ছাত্ৰীক ভাল বুলি ক'ম কোনবিলাকক বেয়া বুলি ক'ম এটো আমি একদম শিওৰকে ক'ব নোৱাৰো। তো এনেকুৱা সংগ্ৰহবিলাকক আমি সংহতি বুলি নকওঁ। সো ইয়াতে কেইটামান পইণ্ট আছে এইকেইটা মনত ৰাখিবলগীয়া। বস্তু উপাদান আৰু সদস্য সমাৰ্থক পদ। তাৰ মানে আমি যে এই যে বস্তু বুলি লিখিছো এটো উপাদান বুলিও কয় বা সদস্য বুলিও কয়। সো অবজেক্ট এলিমেন্ট আৰু মেম্বাৰ। সো মই কওঁতে এলিমেন্ট বুলি কম এলিমেন্ট মানে বুজিবা আৰু এটো উপাদান সংগতিটোত আমাৰ যিবিলাক থাকিব। তো এই ইংৰাজী বৰ্ণমালাৰ স্বৰ বৰ্ণবোৰ তো ইয়াৰ এলিমেন্ট কোনবিলাক এ ই আই ও ইউ বা আমি মেম্বাৰ বুলিও ক'ব পাৰো বা সদস্য বুলিও ক'ব পাৰো। ঠিক নেক্সট হোৱা সাধাৰণতে ইংৰাজী বৰফলাৰ আখৰেৰে বুজোৱা হয়। সাধাৰণতে সংহতিবিলাক আমি কি কৰিম ইংৰাজী বৰফলাৰ আখৰেৰে বুজাম। নেক্সট সংহতিৰ উপাদানবোৰক ইংৰাজী সৰুফলাৰ আখৰেৰে বুজোৱা হয়। তাৰমানে এই ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণবোৰ পাছতকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি এইবিলাকক আমি বুজাব লাগিলে আমি কেপিটেল লেটাৰ ডিনোট কৰিম আৰু ইয়াৰ যিবিলাক উপাদান থাকিব সেইবিলাকক আমি ইংৰাজী সৰুফলাৰ আখৰেৰে বুজাম স্মল লেটাৰেৰে। নেক্সট যদি এই মৌলটো ইয়াতে মই মৌল বুজাইছো এইখানে স্মল লেটাৰ লিখিছো আৰু এই সংহতিটোত থাকে এটো সংহতি বুজাইছো এইখানে কেপিটেল লিখিছো তেন্তে a belongs to a এই সিম্বলটোক আমি belongs to a এনেকৈ মাতিম a belongs to a তো এনেকৈ লিখিম। আৰু ঠিক তেনেকৈ যদি এই মৌলটো এই সংহতিটোত নাথাকে হয় না যদি সংহতিটোত নাথাকে তেতিয়া আমি কি লিখিম a does not belongs to a ধৰিব পাৰিছানে। সো এই টাইপত আহিব। তো এতিয়া তোমালোকে যদি এইখিনি কথা যদি লিখিব খোজা ভিডিওটো পজ কৰিবা আৰু ভিডিওটো পজ কৰি তাৰ পিছত লিখি লবা তাৰ পিছত আকৌ ভিডিওটো ষ্টাৰ্ট কৰিবা ঠিক আছে। সো এতিয়া আমি ইয়াৰ পিছৰখিনি ডিসকাস কৰিম। সো ৰিপ্ৰেজেন্টেশন অফ এ সেট আমি সংহতিবিলাক কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম মানে আমি কেনেকৈ লিখিম সো এইখিনি কথা এতিয়া আমি ডিসকাস কৰিম। সো ইয়াৰ দুটা পদ্ধতি আছে। নাম্বাৰ 1 হৈছে ৰোস্টাৰ বা তালিকাভুক্তিকৰণ পদ্ধতি আৰু সেকেন্ডটো হৈছে সংহতি গঠন পদ্ধতি। সো কিতাপত এইবিলাক লিখি দিয়া আছে তোমালোকে পঢ়ি চাবা মই জাস্ট ইয়াতে কৈ দিছো। আমি ৰোস্টাৰ পদ্ধতিত কি কৰিম মৌলবিলাক আমি এই কুটিল বন্ধনীৰ ভিতৰত লিখিম আৰু মাজত কমা চিন দিম হয়নে প্ৰত্যেকটো মৌলৰ পাছত কমা কমা দি যাম। সো তাৰ পিছত আৰু আমি কি কৰিম যদি এটা মৌল দুবাৰ লিখা থাকে হয়নে একে একে মৌলবিলাক আমি দুবাৰ নিলিখো মানে ৰিপিট নকৰো আৰু মৌলবিলাক কোনটো মৌল আগত লিখিবা কোনটো পিছত লিখিবা হেতুলৈ কোনো কথা নাই। তোমাৰ যোনটো আগত লিখিব মন যায় কোনটো আগত লিখিলে হ'ল। মই एग्जांपल এটা দিছো এটো ভালকে ক্লিয়াৰ হ'ব। a ইকুৱেল স্কুল শব্দটোৰ আটাইবোৰ বৰ্ণৰ সংহতি। সো আমি ইয়াৰে এই বৰ্ণবিলাক লিখিব লাগে। সো আমি কি লিখিছো সেকেন্ড ব্ৰেকেটৰ ভিতৰত s c h o l o টো দুবাৰ আছে কিন্তু আমি ৰিপিট নকৰো সেইকাৰণে এবাৰে লিখিছো বা এনেকৈ লিখিব পাৰা। ইয়াতে মই অৰ্ডাৰটো চেঞ্জ কৰি দিছো ইয়াতে s টো আগত লিখিছিলো ইয়াতে s টো ইয়াতে 3 নম্বৰ পজিশনত লিখিছো থাৰ্ডত বা h টো আগত লিখিছো ইয়াতে h টো থাৰ্ড পজিশনত আছিল o টো ইয়াতে সেকেন্ড লাষ্টৰ আছিল এইফালে মই লাষ্টত লিখি দিলো হেতুলৈ কথা নাই এনেকৈ লিখিলেও কাৰেক্ট এনেকৈ লিখিলেও কাৰেক্ট ঠিক আছে। সো নেক্সট আৰু এটা চোৱা b ইকুৱেল 10তকৈ সৰু মৌলিক সংখ্যাৰ সংহতি। এটা 10তকৈ সৰু মৌলিক সংখ্যা কোনবিলাক আছে 2 3 5 আৰু 7 এই চাৰিটা থাকিব। সো এনেকৈ লিখিলে হ'ল 2 3 5 7 এটোৱে হৈছে আমাৰ ৰোস্টাৰ বা তালিকাভুক্তিকৰণ পদ্ধতি। সো ভিডিওটো এতিয়া পজ কৰা পজ কৰি एग्जांपल দুটা লিখি লোৱা আৰু এইখিনি কথা পঢ়িবা হয়নে। সো নেক্সট আমি এতিয়া ডিসকাস কৰিম সংহতি গঠন পদ্ধতি। সো সংহতি গঠন পদ্ধতি এই পদ্ধতিত আমি কি কৰিম আমি এটা ধৰ্ম এটা লিখিম মৌলবিলাকৰ সব কেইটা সংহতিত সববিলাক মৌলৰ এটা উমৈহতীয়া ধৰ্ম লিখিম।
তো এক্সাম্পল কৰিলে ভালকে ক্লিয়াৰ হৈ যাব মই উদাহৰণ দি দেখাই দিলে বুজি পাবা কথাখিনি সো এইখিনি কথা পঢ়ি চাবা এবাৰ হয়নে সো ইয়াতে চোৱাচোন আমাক এই সংগঠিটো দিছে এ ই আই ও ইউ হয়নে এই গোটেইবিলাক কি ইংৰাজী বৰ্ণমালাৰ এটা স্বৰবৰ্ণ সেইকাৰণে এই সংগঠিটোক আমি মানে এটো তালিকাভুক্তিকৰণত দিয়া আছে আৰু আমি সংগঠি গঠনত কি লিখিম x such that এটুক such that বুলি পঢ়া যায় x such that x ইংৰাজী বৰ্ণমালাৰ এটা স্বৰবৰ্ণ আমি এই ধৰ্মটো লিখি দিলো x টো কি ইংৰাজী বৰ্ণমালাৰ এটা স্বৰবৰ্ণ সো এতিয়া মোক কোৱাচোন এই x টো কি হ'ব পাৰে হয়নে x ৰ ভ্যালু কি আহিব পাৰে a আহিব পাৰে e আহিব পাৰে হয়নে e লিখি x ৰ ঠাইত যদি মই e লিখো তেতিয়াও স্বৰবৰ্ণ হ'ব i লিখিব পাৰো o লিখিব পাৰো আৰু u লিখিব পাৰো আলটিমেটলি x ৰ ভ্যালু কি হ'ব পাৰে এইকেটা হ'ব পাৰে তো মই আৰু এক্সাম্পল দুটামান কৈ দিছো সাপোজ মই এইটো এটা সংগঠি লৈছো পাঁচতকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংগঠি হয়নে পাঁচতকৈ সৰু স্বাভাৱিক সংখ্যা মানে কোনবিলাক আহিব 1 2 3 4 হয়নে তো এইটো মই কেনেকৈ লিখিম সংগঠি গঠন পদ্ধতিত এইটো মই এনেকৈ লিখিম x such that x এটা স্বাভাৱিক সংখ্যা আৰু x less than 5 তো x টো স্বাভাৱিক সংখ্যা আৰু পাঁচতকৈ সৰু তাৰ মানে x ৰ ভ্যালু কি আহিব পাৰে 1 2 3 4 5 মানে পাঁচতকৈ সৰু সৰি 1 2 3 4 4 লৈকে থাকিব মানে আৰু ইয়াতো কৈছে পাঁচতকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংগঠি তাৰ মানে আমি এইটো সংগঠি গঠন পদ্ধতিত এনেকৈ লিখিম হয়নে পাঁচতকৈ সৰু লিখা আছে আৰু স্বাভাৱিক সংখ্যা গতিকে কি আহিব 1 2 3 4 হয়নে ধৰিব পাৰিছা চাগে নেক্সট আৰু এটা চোৱা c ইকুৱেল কি লিখিছো 2 4 6 8 10 12 14 সো এই গোটেইবিলাক কি হৈছে দুইৰ গুণিতক হয়নে টুৰ মাল্টিপল গতিকে মই কি লিখিছো x such that x equal to i এই ধৰ্মটো লিখি দিলো হয়নে যত n equal 1 2 3 4 5 6 7 সো এতিয়া তুমি যদি এই n ৰ ভ্যালু এইকেটা ভ্যালু যদি ইয়াতে পুট কৰা n ৰ জায়গাত যদি 1 পুট কৰা x equal কি পাবা 2 n ৰ জায়গাত যদি 2 পুট কৰা x equal কি আহিব 2 * 2 4 আহিব ঠিক তেনেকৈ 3 পুট কৰিলে 2 * 3 6 আহিব ঠিক তেনেকৈ 4 পুট কৰিলে 2 * 4 8 আহিব তাৰ মানে আমি n ৰ এইবিলাক মান যেতিয়া ইয়াতে বহাম আমি x ৰ এইকেটা ভ্যালুৱে পাম তো গতিকে আমি এই সেটটো কেনেকৈ লিখিব পাৰিম সো নাইবা তোমালোকে এনেকৈ লিখিব পাৰা x such that x equal to i n belongs to n তাৰ মানে n বিলাক হৈছে স্বাভাৱিক সংখ্যা আৰু n less than 8 তাৰ মানে n ৰ ভ্যালু ইয়াৰ পৰা ইয়ালৈকে এইখিনি ভালকে পঢ়া n belongs to n আৰু n less than 8 তাৰ মানে n ৰ ভ্যালু এইকেটা আৰু এই ভ্যালু কেটা যেতিয়া আমি টুৱাইছনত পুট কৰিম x ৰ ভ্যালু আমি এইকেটাই পাম ধৰিব পাৰিছানে সো আমি এনেকৈ সংগঠি গঠন পদ্ধতিত লিখিব পাৰিম বুজি পাইছা চাগে সো নেক্সট নোট এটা লিখিবা নাম্বাৰ 1 n equal 1 2 3 4 5 এনেকৈ ইনফিনিটি লৈকে গৈ আছে সো এইটো কি সংগঠি আছিল এইবিলাক স্বাভাৱিক সংখ্যা হয় না স্বাভাৱিক সংখ্যাৰ সংগঠি তো আমি স্বাভাৱিক সংখ্যাৰ সংগঠিক ক্যাপিটেল n এৰে বুজাম নেক্সট w হৈছে কি এইবিলাক পূৰ্ণ সংখ্যাৰ সংগঠি এইবিলাক হাই স্কুলত পাইছাই সো এবাৰ মনত পেলাই দিছো সো যদি পাহৰিছা এবাৰ চাই লবা নেক্সট z হ'ব অখণ্ড সংখ্যাৰ সংগঠি ঠিক তেনেকৈ কি হৈছে পৰিমেয় সংখ্যাৰ সংগঠি পৰিমেয় সংখ্যা কোনবিলাকক কোৱা আছিল যিবিলাক সংখ্যাক আমি p/q আকৃতিত লিখিব পাৰিম হয়নে ইয়াতে q টো 0 হ'ব নোৱাৰে আৰু pq হৈছে অখণ্ড সংখ্যা ঠিক তেনেকৈ i হৈছে অপৰিমেয় সংখ্যা কোনবিলাক আছিল যিবিলাক পৰিমেয় সংখ্যা নহয় সেইবিলাকক আমি অপৰিমেয় সংখ্যা বুলি লিখিম যিবিলাকক মানে p/q আকৃতিত আমি লিখিব নোৱাৰো ঠিক তেনেকৈ নাম্বাৰ 6 টো চোৱা r এৰে কি বুজাম বাস্তৱ সংখ্যাৰ সংগঠি সো এইকেটা এবাৰ চাই লবা এইকেটা আমাক লাগি থাকিব এতিয়া আমি আমাৰ এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন বিলাক ডিসকাস কৰিম ইয়াতে আমাক কি কৈছে তলৰ কোনবোৰ সংগঠি যুক্তি সহ বিচাৰ কৰা সো ইয়াতে মই হয় নহয় লিখি যাম তোমালোকে চাই যোৱা এটা একদম সিম্পল হয় আমাৰ যিকেটা সুসংজ্ঞাবদ্ধ সেইকেটা আমাৰ সংগঠি হ'ব আৰু যিকেটা সুসংজ্ঞাবদ্ধ নহয় সেইকেটা সংগঠিও নহয় সো যে বৰ্ণৰে আৰম্ভ হোৱা বছৰটোৰ মাহবোৰৰ সংগ্ৰহ এটো আমাৰ সংগঠি হ'ব কাৰণ আমি জেৰে কি আছে জানুৱাৰী আহিব হয়না জুন আহিব জুলাই আহিব সো এইবিলাক জেৰে যিকেটা স্টাৰ্ট হয় তোমালোকে লিখিবা এটো সংগঠি হ'ব নেক্সট টু চোৱা নাম্বাৰ 2 ভাৰতৰ 10 জন অতি প্ৰতিভাশালী লেখকৰ সংগ্ৰহ সো এটোটো আমাৰ সুসংজ্ঞাবদ্ধ নহয় প্ৰতিভাশালী লেখক বুলি ক'লে আমি কোনবিলাকক কম হয়নে নহয় সেইকাৰণে এটো সংগঠি নহব পৃথিৱীৰ 11 জন শ্ৰেষ্ঠ ক্ৰিকেট বেটসম্যানৰ এটা দল সো শ্ৰেষ্ঠ বেটসম্যান বুলি ক'লেও আমি একদম শিওৰকে ক'ব নোৱাৰিম হয়নে নহয় সেইকাৰণে এটো আমাৰ সংগঠি নহয় তোমাৰ শ্ৰেণীৰ সকলোবোৰ লৰাৰ সংগ্ৰহ এটো সংগঠি হ'ব এখতকৈ সৰু সকলো স্বাভাৱিক সংখ্যাৰ সংগ্ৰহ তাৰমানে কি হ'ব 1 2 3 আপ টু 99 লৈকে এটো সংগঠি হয় লেখক মুন্সী প্ৰেমচাঁদে লিখা সকলো উপন্যাসৰ সংগ্ৰহ এটো আমাৰ সংগঠি হ'ব সকলো যুগ্ম অখণ্ড সংখ্যাৰ সংগ্ৰহ হয়নে যুগ্ম অখণ্ড সংখ্যা তো সংগঠি হ'ব আমি শিওৰকে ক'ব পাৰিম কোনবিলাক যুগ্ম অখণ্ড সংখ্যা আৰু কোনবিলাক যুগ্ম অখণ্ড সংখ্যা নহয় আমি ক'ব পাৰিম নহয় শিওৰকে সেইকাৰণে এটো সংগঠি হ'ব নেক্সট এই অধ্যায়ৰ প্ৰশ্নবোৰৰ সংগ্ৰহ এটো সংগঠি হয়
পৃথিৱীৰ আটাইতকৈ ভয়ানক জন্তুৰ সংগ্ৰহ এইটোতো আমাৰ সুসংখ্যাবদ্ধ নহয় কোনবিলাকক আমি আটাইতকৈ ভয়ানক বুলি কম আৰু কোনবিলাকক আটাইতকৈ ভয়ানক বুলি নকওঁ হেতুটো আমি শিওৰকে ক'ব নোৱাৰো সেইকাৰণে এইটো সংহতি নহয় সো নেক্সট টু সোৱা ধৰা হল a = 1 2 3 4 5 6 এই সংহতিটো আমাক দিয়া আছে খালি ঠাইত যথাযথ প্ৰতীক belongs to বা does not belongs to এটো বহুৱাব লাগে এই সিম্বল দুইটা হয়নে নহয় সো এতিয়া 5 টো আছে নে নাই আমাৰ সেটটোত আছে গতিকে ইয়াতে কি আহিব belongs to আহিব 8 এই এলিমেন্টটো হয়না 8 আছে নেকি ইয়াতে 8 নাই গতিকে ইয়াতে কি আহিব does not belong to সো বাকি বিলাক তোমালোকে নিজে ট্রাই কৰিবা হয়নে সো আমি এতিয়া ইয়াৰ পিছৰ কোৱেশ্চনটো ডিসকাস কৰিম ঠিক আছে সো নেক্সট কোৱেশ্চনটো সোৱা কোৱেশ্চন নম্বৰ 3 তলৰ সংগতিবোৰ তালিকাভুক্তিকৰণ পদ্ধতিত লিখা তাৰমানে আমি আটাইবোৰ এলিমেন্ট লিখিব লাগিব হয়নে সব বিলাক মৌল আমি সেকেন্ড ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব সো ইয়াতে কি কৈছে x such that x এটা অখণ্ড সংখ্যা আৰু -3 less than x less than 7 তাৰমানে -3 আৰু 7 ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ লিখিব লাগে সো কি আহিব -2 -1 0 1 2 3 4 5 6 6 লৈকে থাকিব সো তাৰমানে এই কেইটা পাবা হয়নে নহয় -3 আৰু 7 ৰ মাজত থকা অখণ্ড সংখ্যা এইবিলাক নেক্সট বি টু কি কৈছে x such that x 6 কৈ সৰু এটা স্বাভাৱিক সংখ্যা তো 6 কৈ সৰু তাৰমানে 1 ৰ পৰা কিমান লৈকে আহিব 5 লৈকে সো 1 2 3 4 5 নেক্সট সি টু কি কৈছে x such that x হল দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যা যাৰ অংকবোৰৰ যোগফল 8 সো দুটা অংক বিশিষ্ট সংখ্যা তো তুমি যদি দুটা অংক বিশিষ্ট সংখ্যা 17 টো লোৱা হয়না তো 17 ৰ অংক 1 আৰু 7 এই দুটা যদি যোগ কৰা কিমান হ'ব 8 আহি আছে গতিকে 17 থাকিব ঠিক তেনেকৈ যদি 26 লোৱা 26 ৰ অংক বিলাক 2 + 6 কৰিলে 8 পাবা সো আমি আলটিমেটলি এই বিলাক পাম 17 আহিব 26 আহিব 35 আহিব 44 আহিব এনেকা আপ টু 80 লৈকে থাকিব ইয়াতো সোৱা 8 + 0 কৰিলে কিমান আহিব 8 আহিব গতিকে আপ টু 80 লৈকে এই কেইটা এলিমেন্ট পাবা নেক্সট টু কি কৈছে d = x such that x এটা মৌলিক সংখ্যা আৰু ই 60 ৰ ভাজক হয়না তো তাৰমানে 60 ক হৰণ কৰিব পৰা আমি মৌলিক সংখ্যা লিখিব লাগে সো মৌলিক সংখ্যা আটাইতকৈ সৰুটো কি 2 আছিল হয়না সো 2 ৰে 60 বিভাজ্য কৰিব পাৰিম হয়না 2 ৰে বিভাজ্য হ'ব গতিকে 2 টো আহিব নেক্সট 3 ও মৌলিক সংখ্যা তো 3 ৰেও বিভাজ্য হ'ব তাৰ পিছত 5 টো মৌলিক সংখ্যা 5 ৰেও তো বিভাজ্য হ'ব 5 টো 60 ৰ ভাজক হয় তো তাৰ পিছত যদি 7 মৌলিক সংখ্যাটো লোৱা তো 7 টো নাহিব হয় না নহয় তাৰ পিছত যদি 11 লোৱা 11 টো নহব 13 ললে 13 নহব সো আমি আলটিমেটলি এই তিনিটাই পাম হয়না 2 3 আৰু 5 সো নেক্সট টু কি কৈছে ই ইকুৱেল ত্ৰিকোণমিতি শব্দৰ সকলো বৰ্ণৰ সংহতি সো এইটো তোমালোকে কৰিবা হয়না সো ইয়াতে আটাইবোৰ বৰ্ণ লিখি গলে হল যেটো দুবাৰ আছে হেতু ৰিপিট নকৰিবা এবাৰেই লিখিবা সো এইটো নিজে কৰিবা নেক্সট এইটো দিয়া আছে f = বেটাৰ শব্দৰ সকলো বৰ্ণৰ সংহতি সো এইটো কৰিবা এই দুইটা মই তোমালোকৰ কাৰণে ৰাখি দিলো সো তোমালোকে লিখিবা এই দুইটা সো আমি এতিয়া নেক্সট কোৱেশ্চনটো লৈ যাও সো আমাৰ কোৱেশ্চন নম্বৰ 4 ত কি কৈছে এই সংহতি বিলাক আমি সেট বিল্ডাৰ মানে আমাৰ সংহতি গঠন পদ্ধতি সো আমি সংহতি গঠন পদ্ধতিত লিখিব দিছে তাৰমানে ইয়াতে আমি ধৰ্ম এটা লিখিব লাগিব এই মৌল বিলাকৰ উমৈহতীয়া ধৰ্ম এটা লিখিব লাগিব তো এই যদি মৌল বিলাক যদি ভালকে চোৱা এইবিলাক কি হৈছে 3 ৰ গুণিত হয় নে নহয় হয়নে 3 6 9 12 তো গতিকে আমি এনেকৈ লিখিব পাৰিম x such that x = 3n হয়নে 3 ৰ মাল্টিপল আৰু n ৰ ভ্যালু কি আহিব 1 2 3 4 হয়নে সো n ৰ ভ্যালু যদি 1 পুট কৰা 3 * 1 3 আহিব x ৰ মান হয়নে n ৰ ভ্যালু 2 পুট কৰিলে কি আহিব 3 * 2 x ৰ ভ্যালুটো 6 আহিব ঠিক তেনেকৈ 3 পুট কৰিলে 3 * 3 x = আমি কি পাম x = 3 * 3 9 আহিব ঠিক তেনেকৈ 4 পুট কৰিলে x = আমি কি পাম 3 * 4 12 আহিব এটা তুমি যদি ইয়াতে 5 টো যদি দি দিয়া তেতিয়া 3 * 5 15 হৈ যাব কিন্তু 15 টো ইয়াতে নাই গতিকে n ৰ ভ্যালু 1 ৰ পৰা 4 লৈকে আহিব সো এইটো হৈছে সংহতি গঠন পদ্ধতি হয়নে তাৰ পিছত আহিল আমাৰ এই সেকেন্ড কোৱেশ্চনটো সো ইয়াতে যদি তুমি মৌল বিলাক যদি ভালকে চোৱা 2 4 8 16 32 এই সব বিলাক 2 ৰ পাৱাৰত লিখা আছে এটো 2 টু দি পাৱাৰ 1 এটো 2 টু দি পাৱাৰ 2 এটো 2 টু দি পাৱাৰ 3 হয়না 2 কিউব হলে 8 আহে 2 স্কয়াৰ হলে 4 তাৰ পিছত 2 টু দি পাৱাৰ 1 হলে 2 এ থাকিব এটো 2 টু দি পাৱাৰ 4 হলে 16 নেক্সট 2 ৰ পাৱাৰত যদি 5 লিখা 32 আহিব সেইকাৰণে মই কি লিখিছো x such that x = 2 টু দি পাৱাৰ n একলগে n বুলি লিখিছো এতিয়া n ৰ ভ্যালু বিলাক কি আহিব 1 ৰ পৰা 5 লৈকে সেই কাৰণে লিখিছো n belongs to capital N তাৰমানে n বিলাক স্বাভাৱিক সংখ্যা and n less than 6 আৰু n টো হৈছে 6 তকৈ সৰু সো
সো গতিকে এনৰ ভ্যালু থাকিব 1 2 3 4 5 আৰু সেই ভ্যালু কেটা যেতিয়া এই ইয়াতে বহাবা এনৰ জায়গাত তেতিয়া আমি x ৰ ভ্যালু বিলাক এইকেটা পাম হয়নে সো নেক্সট কোৱেশ্চন নম্বৰ 3 টো তুমি নিজে ট্ৰাই কৰিবা ইয়াতে এইকেটা 5 ৰ পাৱাৰত লিখা আছে 5 টু দি পাৱাৰ 1 এটো 5 স্কয়াৰ এটো 5 কিউব এটো 5 টু দি পাৱাৰ 4 5 টু দি পাৱাৰ 4 হলে 625 আহিব সো এটো নিজে ট্ৰাই কৰিবা নেক্সট এটো চোৱা 2 4 6 এই সব বিলাক যুগ্ম স্বাভাৱিক সংখ্যা হয়নে নহয় তো এনেকা লিখিব পাৰিবা x such that x এটা যুগ্ম স্বাভাৱিক সংখ্যা সো কৰিবা নিজে নেক্সট এটো চোৱা 1 4 9 up to 100 লৈকে তো চোৱাচোন এইটো হৈছে 1 ৰ স্কয়াৰ এইটো 2 ৰ স্কয়াৰ এইটো 3 ৰ স্কয়াৰ এইটো হৈছে 10 ৰ স্কয়াৰ সব বিলাক আমাৰ কি হৈছে বৰ্গ সংখ্যা দিয়া আছে গতিকে আমি ইয়াতে কি লিখিম x such that x equal n square comma n belongs to n and n less than equal 10 কাৰণ এইটো হৈছে 1 ৰ বৰ্গ এইটো 2 ৰ বৰ্গ এইটো 3 ৰ বৰ্গ up to এইটো 10 ৰ বৰ্গ সেইকাৰণে n ৰ ভ্যালু বিলাক 1 ৰ পৰা 10 লৈকে হ'ব সেইকাৰণে কি লিখিছো n less than equal 10 আৰু n বিলাক হৈছে স্বাভাৱিক সংখ্যা সো এইটোৱে ধৰিব পাৰিছা চাগে সো নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 5 তলৰ সংগতিবোৰৰ উপাদানবোৰ তালিকাভুক্ত কৰা তাৰমানে আমি তালিকাভুক্তিকৰণ পদ্ধতিত লিখিম কি কৈছে x such that x এটা অযুগ্ম স্বাভাৱিক সংখ্যা তাৰমানে কি আহিব 1 3 5 7 এনেকৈ গৈ থাকিব হয়নে এইবিলাক আহিব অযুগ্ম স্বাভাৱিক সংখ্যা নেক্সট কি কৈছে x such that x এটা অখণ্ড সংখ্যা comma -half less than x less than 9/2 so -half মানে কি -0.5 আৰু 9/2 মানে আমি কি ভাবিব আৰু 4.5 তাৰমানে -0.5 আৰু 4.5 ৰ মাজত থকা অখণ্ড সংখ্যা বিলাক লিখিব লাগে তো এইকেটা কি আহিব 0 1 2 3 4 এইকেটা এটো আহিব নেক্সট কি দিছে x such that x এটা অখণ্ড সংখ্যা comma x square less than equal 4 তাৰমানে আমি এনেকুৱা অখণ্ড সংখ্যা বিলাক লিখিব লাগিব যাৰ বৰ্গ বিলাক 4 বা 4 তকৈ সৰু সো কি আহিব -2 -1 0 1 2 এইকেটা আহিব সো -2 ৰ বৰ্গ ললে কি পাবা 4 পাবা -1 ৰ বৰ্গ ললে 1 আহিব সো 4 তকৈ সৰু ঠিকে আছে 0 ৰ বৰ্গ ললে 0 এ থাকিব 1 ৰ বৰ্গ ললে 1 2 ৰ বৰ্গ ললে 4 এই গোটেই কেটা 4 বা 4 তকৈ সৰু কিন্তু তুমি যদি ইয়াতে 3 টো যদি লৈ দিয়া তেতিয়া 3 ৰ বৰ্গ কিমান আহিব 9 আহিব কিন্তু 9 টো 4 তকৈ ডাঙৰ সেইকাৰণে 3 এলিমেন্টটো ইয়াতে নাথাকিব নেক্সট চোৱা d = x such that x হ'ল লয়েল শব্দটোৰ এটা বৰ্ণ তো কৰিবা এটো নিজে নেক্সট কি কৈছে x such that x তো বছৰটোৰ এটা মাহ যেটো 31 দিনীয়া নহয় তো আমি 31 দিনীয়া মাহ কিটাক বাদ দি বাকি মাহ কিটা লিখিলে হ'ল তো লিখিবা এটো নেক্সট f তো কি কৈছে f মানে নাম্বাৰ 6 f তো কৈছে x such that x হ'ল k ৰ আগত থকা ইংৰাজী বৰ্ণমালাৰ এটা ব্যঞ্জন বৰ্ণ তো কোন কেটা আহিব k ৰ আগৰ b ৰ পৰা ষ্টাৰ্ট হ'ব b c d f g h j তো এইকেটা আহিব k ৰ আগৰ হয়নে নহয় তো ধৰিব পাৰিছা চাগে একদম সিম্পল হয় এইবিলাক সো এই দুটা কৰিবা নিজে সো কোৱেশ্চন নম্বৰ 6 টো আমাক কি কৈছে এইফালে আমাক তালিকাভুক্তিকৰণ পদ্ধতিত এই সংহতি কেটা দিয়া আছে আৰু এইফালে সংহতি গঠন পদ্ধতিত দিয়া আছে তোমালোকে কিতাপত চাই লবা কোৱেশ্চন নম্বৰ 6 টো সো এইটো তোমালোকে নিজে কৰিবা মই এইটো হোমৱৰ্ক হিচাপে এৰিলো একদম সিম্পল হয় এইটো এতিয়া চোৱা নম্বৰ 3 ম্যাথমেটিক্সৰ এই কেটা বৰ্ণ কেটা দিয়া আছে হয়না লেটাৰ কেটা সো ইয়াৰ লগত মিলিব হয়না নম্বৰ 3 টো d ৰ লগত আহিব সো বাকি বিলাকো চাবা একদম সিম্পল হয় তো কৰিবা এইটো সো নেক্সট চোৱা এম্পটি সেট ৰিক্ত সংহতি অসমীয়াত ৰিক্ত সংহতি বুলি কয় এটাও উপাদান নথকা সংহতিক ৰিক্ত সংহতি বোলে হয়নে এটাও যদি উপাদান নাথাকে এটোক আমি কম ৰিক্ত সংহতি আৰু ইংলিছত কয় এম্পটি সেট বা নাল সেট বা ভয়েড সেট বুলিও কয় ইয়াক এই সিম্বলটোক ফাই বুলি কোৱা হয় ইয়াক ফাই বা এনেকৈ লিখিম আমি দুটা গুটিল বন্ধনী লিখি দিম ভিতৰত একো নিলিখো প্ৰতীকেৰে বুজোৱা হয় সো উদাহৰণ মই দুটা দেখাই দিছো x such that x belongs to n মানে x টো হৈছে স্বাভাৱিক সংখ্যা আৰু 1 less than x less than 2 মানে 1 আৰু 2 ৰ মাজত থকা স্বাভাৱিক সংখ্যা তো 1 আৰু 2 ৰ মাজত স্বাভাৱিক সংখ্যা আছে নেকি তো 1 আৰু 2 ৰ মাজত তো স্বাভাৱিক সংখ্যা নাই সেইকাৰণে এইটো হ'ব ৰিক্ত সংহতি ঠিক তেনেকৈ x such that x এটা যুগ্ম মৌলিক সংখ্যা আৰু x greater than 2 সো দুইটোৱে হৈছে আমাৰ একমাত্ৰ যুগ্ম মৌলিক সংখ্যা তো দুইতকে ডাঙৰ আৰু যুগ্ম মৌলিক সংখ্যা আছে নেকি এনেকুৱাটো নাই এটাও তো আমি এনেকুৱা মৌল এটাও নাপাও সেইকাৰণে এইটো হ'ব ৰিক্ত সংহতি কমেও এটা উপাদান থকা সংহতিক অৰিক্ত সংহতি বুলি কয় মানে যদি ৰিক্ত নহয় এটা হলেও যদি মৌল থাকে তেতিয়া এটোক আমি অৰিক্ত বুলি কম নেক্সট হোৱা একমৌল সংহতি ইংলিছত কয় সিংগলটন সেট সো মাত্ৰ এটা উপাদান থকা সংহতিক একমৌল সংহতি বোলে এটাই যদি মাত্ৰ মৌল থাকে সো মই উদাহৰণ লিখিছো
x such that x এটা যুগ্ম মৌলিক সংখ্যা তো যুগ্ম মৌলিক সংখ্যা আমাৰ এটাই আছে অকল 2 সেইকাৰণে এটো এক মৌল সংগতি হ'ব বুজি পাইছাই চাগে নেক্সট এটো লিখিছো y such that y belongs to n মানে y টো হৈছে স্বাভাৱিক সংখ্যা আৰু y - 1 = 0 তো y ভ্যালু কি হ'ব পাৰে y ৰ ভ্যালু অকল 1 এ আহিব হয়নে তো গতিকে এইটো এটা এক সো নেক্সট হোৱা সসীম আৰু অসীম সংগতি ফাইনাইট এণ্ড ইনফাইনাইট সেট যিটো সংগতি ৰিক্ত বা নিৰ্দিষ্ট সংখ্যক উপাদানেৰে গঠিত তাক সসীম সংগতি বোলে মানে সংগতিটোত আমাৰ কি লাগিব নিৰ্দিষ্ট সংখ্যক উপাদান থাকিব লাগিব তেতিয়া আমি কি কম সসীম সংগতি নাইবা ৰিক্ত সংগতি হলেও আমি সসীম সংগতি বুলি কম বুজি পাইছানে যিটো সংগতি ৰিক্ত বা নিৰ্দিষ্ট সংখ্যক উপাদানেৰে গঠিত তাক সসীম সংগতি বোলে অন্যথা ইয়াক অসীম সংগতি বোলে সো উদাহৰণ দুটামান দেখাই দিও এইটো চাই লোৱা এটা সসীম সংগতি এৰ মৌলৰ সংখ্যাক na বা এইটো আমি এনেকে এই প্ৰতীকেৰে বুজাম সো উদাহৰণ চোৱাচোন আমি ফাইনাইট সেটৰ মানে সসীম সংগতিৰ উদাহৰণ এইটো a সংগতি হয় না 1 2 3 4 5 এটা সসীম সংগতি ইয়াতে পাঁচটা মৌল আছে আৰু এইটো যে লিখিছিলো সসীম সংগতি হলে এৰ মৌলৰ সংখ্যাক n এৰে বুজাই গতিকে এই a সংগতিৰ মৌলৰ সংখ্যাক আমি na এনেকে বুজাম নাম্বাৰ অফ এলিমেন্ট ইন a ইকুৱেল 5 তাৰমানে এৰ মৌলৰ সংখ্যা 5 ইয়াতে পাঁচটাই আছে নহয় মৌল বুজি পাইছা চাগে নেক্সট হোৱা b ইকুৱেল ইংৰাজী বৰ্ণমালাৰ বৰ্ণবোৰৰ সংগতি সো এইটোটো সসীম সংগতি হ'ব কাৰণ ইয়াতে কিমানটা বৰ্ণ থাকে 26টা সেইকাৰণে nb ইকুৱেল 26 লিখিছো হয় না 26টা মৌল থাকিব এই সংগতিটোত এইটো সসীম সংগতি নেক্সট হোৱা c ইকুৱেল x such that x এটা একতকৈ সৰু স্বাভাৱিক সংখ্যা সো একতকৈ সৰু স্বাভাৱিক সংখ্যা আছে জানো একটোৱেটো হৈছে আমাৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা সো এইটো ৰিক্ত সংগতি কিন্তু যদিও এইটো ৰিক্ত সংগতি এইটো কি হ'ব সসীম সংগতি হ'ব কাৰণ ইয়াতে আমি লিখিছো নহয় ৰিক্ত সংগতি বিলাকো সসীম সংগতি সো ইয়াৰ পিছত চোৱা অসীম সংগতিৰ উদাহৰণ সো যুগ্ম সংখ্যাবোৰৰ সংগতি সো আমি যুগ্ম সংখ্যা কিমান লিখিব পাৰিম বহুত আছে যুগ্ম সংখ্যা হয় না অসীম সংখ্যক যুগ্ম সংখ্যা আছে সেইকাৰণে এইটো অসীম সংগতি নেক্সট n ইকুৱেল স্বাভাৱিক সংখ্যাৰ সংগতি 1 2 3 4 5 এনেকা আপ টু ইনফিনিটি লৈকে গৈয়ে থাকিব সেইকাৰণে এইটো হ'ব অসীম সংগতি নেক্সট যদি এইটো চোৱা এখন সমতলত থকা বিন্দুবোৰৰ সংগতি সো প্লেন এখনত সাপোজ আমাৰ এখন সমতল আছে xy সমতল তো তাতে কিমানটা বিন্দু আছে অসীম সংখ্যক বিন্দু আছে হয়নে সো সেইকাৰণে এখন সমতলত থকা বিন্দুবোৰৰ সংগতিটো অসীম সংগতি হ'ব সো নেক্সট হোৱা সমান সংগতি আমি দুটা সংগতিকনো কেতিয়া সমান বুলি কম দুটা সংগতি a আৰু b ক সমান বুলি কোৱা হয় যদি সিহঁতৰ উপাদানবোৰ একে হয় মানে দুইটা সংগতিতে যদি একদম একে মৌল থাকে তেতিয়া দুইটাকে কি ক'ব সমান বুলি ক'ব তো যেনে 1 2 3 4 2 1 3 4 4 3 2 1 এই আটাইবিলাক সমান কাৰণ এটা চোৱাচোন মৌলবিলাক একে আছে মানে একে মৌলই আছে সেইকাৰণে এইবিলাক সমান সংগতি বা যদি তুমি এইটো লোৱা যদি a ইকুৱেল ফলো শব্দটোৰ বৰ্ণবোৰৰ সংগতি মানে এই ফলো শব্দটোত থকা বৰ্ণ কি আহিব f o l w একেটাইটো আহিব f o l w হয় না আমি ৰিপিট নকৰো নহয় একে মৌলবিলাক নেক্সট যদি তুমি b সংগতিটো লোৱা ওলফ শব্দটোৰ বৰ্ণবোৰৰ সংগতি ইয়াতে কি আহিব w o l f তো এতিয়া যদি a আৰু b যদি মৌলবোৰ যদি ভালদৰে চোৱা একেই আছে হয় না ইয়াতো f আছে ইয়াতো f ইয়াতো o আছে ইয়াতো o আছে ইয়াতো l আছে ইয়াতো আছে l2 নেক্সট ঠিক তেনেকৈ w w দুইটাতে আছে তো তাৰ মৌলবিলাক একদম একে আছে গতিকে এই a আৰু b দুইটা সমান সংগতি হ'ব নেক্সট হোৱা সমতুল্য সংগতি সো সমতুল্য সংগতি কাক কয় সো যদি দুইটা সংগতিতে সমান সংখ্যক মৌল থাকে তেতিয়া আমি কি কম সমতুল্য সংগতি কম দুটা সংগতি a আৰু b ক সমতুল্য সংগতি বুলি কোৱা হয় যদি দুয়োটাৰে উপাদানৰ সংখ্যা সমান হয় মানে মৌলবিলাক একে থাকক বা নাথাকক যদি সমান সংখ্যক মৌল থাকে তেতিয়া আমি কি কম সমান সংগতি মানে নাম্বাৰ অফ এলিমেন্ট ইন a ইকুৱেল নাম্বাৰ অফ এলিমেন্ট ইন b যেনে মই উদাহৰণ এটা দিছো যদি তোমালোকে এইটো সংগতি লোৱা a ইকুৱেল abc আৰু b ইকুৱেল 1 2 3 সো ইয়াতে আমাৰ মৌলবিলাক বেলেগ আছে কিন্তু চোৱাচোন সমান সংখ্যক মৌল আছে ইয়াতো তিনিটা আছে ইয়াতো তিনিটা আছে গতিকে আমি কি কম এই সংগতি দুটাক সমতুল্য সংগতি বুলি কম ধৰিব পাৰিছা চাগে সো এতিয়া আমি এক্সাৰসাইজ 1.2 ৰ কোৱেশ্চন বিলাক ডিসকাস কৰিম সো নাম্বাৰ 1 ত কি কৈছে তলৰ কোনবোৰ ৰিক্ত সংগতিৰ উদাহৰণ সো যিকেটা হ'ব মই ইয়াতে হয় বুলি লিখিম আৰু যিকেটা নহয় বুলি লিখি যাম সো কি কৈছে 2 ৰে বিভাজ্য সকলো অযুগ্ম স্বাভাৱিক সংখ্যাৰ সংগতি সো আমি এটোটো জানো অযুগ্ম স্বাভাৱিক সংখ্যাবিলাক 2 ৰে বিভাজ্য হয় জানো তো 2 ৰেটো বিভাজ্য নহব হয় না গতিকে আমি এনেকুৱা এটাও অযুগ্ম স্বাভাৱিক সংখ্যা নাপাও যেটো 2 ৰে বিভাজ্য হ'ব গতিকে এটো কি হ'ব ৰিক্ত সংগতি হয় কাৰণ আমি এনেকুৱা অযুগ্ম সংখ্যা এটাও নাপাম যেটো 2 ৰে বিভাজ্য হ'ব সেইকাৰণে এটো ৰিক্ত সংগতি
নেক্সট কি কৈছে যুগ্ম মৌলিক সংখ্যাৰ সংগতি তো যুগ্ম মৌলিক সংখ্যা আছে এটো হৈছে কি 2 এই কাৰণে যেহেতু আমি যুগ্ম মৌলিক সংখ্যা এটা হলেও পাইছো সেইকাৰণে এটো ৰিক্ত সংগতি নহয় নেক্সট x such that x এটা স্বাভাৱিক সংখ্যা x less than 5 আৰু x greater than 7 মানে x টো কেনেকুৱা স্বাভাৱিক সংখ্যা যেটো 5 তকৈ সৰু আৰু 7 তকৈ ডাঙৰ সো হেনেকুৱা নাম্বাৰ আছে নেকি যেটো 5 তকৈ সৰু হয় কিন্তু 7 তকৈ ডাঙৰ হয় এনেকুৱা নাম্বাৰটো এটাও নাই সেইকাৰণে এটো ৰিক্ত সংগতি হ'ব নেক্সট y such that y হল যিকোনো দুডাল সমান্তৰাল ৰেখাত থকা উমৈহতীয়া বিন্দু সো সমান্তৰাল ৰেখা কেতিয়াও কটাকটি নকৰে গতিকে আমি ইয়াৰ উমৈহতীয়া বিন্দু এটাও নাপাম সেই কাৰণে এটো ৰিক্ত সংগতি হয় নেক্সট নাম্বাৰ 2 সোৱা তলৰ কোনবোৰ সংগতি সসীম আৰু কোনবোৰ অসীম ইয়াতে কি কৈছে বছৰৰ মাহবোৰৰ সংগতি সো বছৰটোত মাহ কিমানটা থাকে 12টা থাকে হয়নে তো গতিকে এটো কি সংগতি হ'ব সসীম সংগতি নেক্সট সোৱা 1 2 3 ডট 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 দিয়া আছে মানে আপ টু ইনফিনিটি লৈকে গৈ আছে গতিকে এটো অসীম সংগতি হ'ব নেক্সট কি কৈছে 1 2 3 আপ টু কিমানলৈকে 100 লৈকে তো কিমানটা মৌল আছে ইয়াতে 100টা আছে গতিকে এটো সসীম সংগতি নেক্সট 100তকৈ ডাঙৰ ধনাত্মক অখণ্ড সংখ্যাৰ সংগতি সো 100তকৈ ডাঙৰ ধনাত্মক অখণ্ড সংখ্যা আমি বহুত অসীম সংখ্যক পাম সেইকাৰণে এটো অসীম সংগতি নেক্সট কৈছে 99তকৈ সৰু মৌলিক সংখ্যাৰ সংগতি সো 99তকৈ সৰু মৌলিক সংখ্যা এটোটো সসীম হ'ব কিমানৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ 2 ৰ পৰা ষ্টাৰ্ট হ'ব 2 3 5 7 11 13 এনেকৈ গৈ থাকিব হয়নে সো 99তকৈ সৰু সো গতিকে এটো কিমানটা পাম আমি সসীম সংখ্যক পাম সেইকাৰণে এটো সসীম সংগতি সো নেক্সট কোৱেশ্চনটো চোৱা এতিয়া সো নাম্বাৰ 3 তলৰ কোনবোৰ সংগতি সসীম আৰু কোনবোৰ অসীম কোৱা সো এইকেইটা ক'ব দিছে তোমালোকে চাই যোৱা কি কৈছে নিজেও পাৰিবা এটা কি কৈছে x অক্ষৰ সমান্তৰাল সকলো ৰেখাৰ সংগতি x অক্ষৰ সমান্তৰাল হয়নে তো আমাৰ কি কি আহিব এটো কি হ'ব x অক্ষৰ সমান্তৰাল সকলো ৰেখা হয়নে আমি অসংখ্য ৰেখা অঙ্কন কৰিব পাৰিম x অক্ষৰ সমান্তৰাল এইখন এটো অসীম সংগতি হ'ব তো তুমি যদি মই ইয়াতে দেখাই দিছো এটো যদি আমাৰ x অক্ষ হয় এডাল যদি x এক্সিস হয় হয়না তো ইয়াৰ সমান্তৰাল ৰেখা এনেকৈ যদি আমি ড্ৰ কৰো ইয়াৰ সমান্তৰাল আমি অসীম সংখ্যক ড্ৰ কৰিব পাৰিম হয়নে নহয় সেইকাৰণে এটো কি হ'ব অসীম সংগতি নেক্সট কি কৈছে ইংৰাজী বৰ্ণমালাৰ বৰ্ণৰ সংগতি কিমানটা বৰ্ণ থাকে 26টা হয়নে সেইকাৰণে এটো অসীম সংগতি হ'ব নেক্সট কৈছে পাছৰ গুণিতকৰ সংগতি পাছৰ গুণিতক 5 10 15 20 25 30 এনেকৈ গৈ থাকিব তাৰমানে অসীম সংখ্যক পাম অসীম সংগতি পৃথিৱীত বাস কৰা জন্তুৰ সংগতি এটো আমাৰ কি হ'ব অসীম সংগতি নেক্সট কৈছে মূল বিন্দু 0 0 ৰ মাজেৰে যোৱা বৃত্তৰ সংগতি তো আমি মূল বিন্দুৰ মাজেৰে যোৱা বৃত্ত অসীম সংখ্যক আঁকিব পাৰিম এইকাৰণে এটো অসীম সংগতি হ'ব তো সো আমি ইয়াতে দেখাই দিছো সো এটো যদি আমাৰ এইটো আমাৰ মূল বিন্দু হ'ব দুইটা অক্ষ ইয়াতে কটাকটি কৰিছে x এক্সিস আৰু y এক্সিস তো ইয়াৰ মাজেৰে যোৱা বৃত্ত হয়না সো এনেকৈ যদি আমি বৃত্ত অঙ্কন কৰো এইটো এটা এইফালে এইটো এটা ঠিক তেনেকৈ এইটো এটা এনেকৈ আমি অসীম সংখ্যক বৃত্ত অঙ্কন কৰিব পাৰিম হয়নে নহয় ইয়াতে মই তিনিটাহে আঁকিছো তো আমি অসীম সংখ্যক আঁকি থাকিব পাৰিম সেইকাৰণে এইটো হ'ব অসীম সংগতি সো বুজি পাইছা চাগে সো এইটো এক্সাৰসাইজত আৰু আমাৰ এই তিনিটা কোৱেশ্চন আছে 4 5 6 সো কোৱেশ্চন নম্বৰ 4 ত কি কৈছে অধলিখিত বৰৰ ক্ষেত্ৰত a = b হয়নে সো এইটো তোমালোকে নিজে কৰিবা মই এইটো হোমৱৰ্ক হিচাপে এৰিলো কি দিছে a = a b c d ইয়াতে b = আছে d c b a সো এক্স্যাক্টলি সেম আছে মৌলবিলাক তাৰমানে এই দুটা সমান হ'ব তো বাকিবিলাকো নিজে নিজে ট্ৰাই কৰিবা নেক্সট কোৱেশ্চন নম্বৰ 5 ত কি কৈছে তলত সংগতিৰ জোৰবোৰ সমান হয়নে যুক্তি দিয়া সো নাম্বাৰ 8 কি কৈছে 2 3 এইফালে দিছে x such that x² + 5x + 6 = 0 x সমাধান সো এই দ্বিঘাত সমীকৰণটোৰ x টো হৈছে সমাধান সো এইটো তোমালোকে সমাধান কৰিবা দ্বিঘাত সমীকৰণ কেনেকৈ সমাধান কৰিব লাগে হাইস্কুলত পঢ়ি আহিছা সো ইয়াৰ মৌলবিলাক মানে ইয়াৰ সমাধান বিলাক কি আহিব x ৰ মান বিলাক x² + 5x + 6 = 0 এটো যদি সমাধান কৰা x = কি পাবা -2 আৰু -3 আহিব তোমালোকে সমাধান কৰি চাবা -2 আৰু -3 আহিব সো ইয়াতে আহিব -2 -3 আৰু ইয়াতে কি আছে 2 আৰু 3 তো দুইটাটো বেলেগ বেলেগ মৌল হল দুইটা সংগতিতে তো এটো সমান নহয় আৰু নেক্সট এটো কি কৈছে ফলো শব্দৰ x এটা বৰ্ণ আৰু y such that wolf শব্দৰ y এটা বৰ্ণ আমি অলপ আগতে ডিসকাস কৰিছো এনেকুৱা টাইপ এটা সো এইটো মৌলবিলাক লিখি চাবা যদি একদম সমান সমান মৌল থাকে একে একে মৌল তেতিয়া সমান হ'ব সো কৰিবা এইটো নেক্সট নাম্বাৰ 6 অধলিখিত সংগতিবোৰৰ পৰা সমান সংগতি বাছি উলিওৱা
সো কোন কেইটা সমান হয় লিখিবা তোমালোকে ইয়াতে এই বি সংগতিটো দিয়া আছে 1 2 3 4 ইয়াতে কি আছে ডি সংগতি 3 1 4 2 তানে বি আৰু ডি সমান হ'ব ঠিক তেনেকৈ ই সংগতিত কি হৈছে -1 আৰু 1 আৰু জি টো আছে 1 -1 এই দুটাটো মৌলবিলাক একে একে আছে গতিকে ই আৰু জি ও সমান হ'ব তো কৰিবা এইটো সো ইয়াতে আমাৰ এক্সাৰসাইজ 1.2 হে হ'ল তো ইয়াৰ পিছৰখিনি আমি নেক্সট ক্লাছত ডিসকাস কৰিম সো আজিৰ ক্লাছটো মই ইয়াতে শেষ কৰিছো সো থ্যাংক ইউ এভৰিওয়ান